নিগদতে শোক শুনিও নিপবৰ ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহলুতক পিত বস্তে মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলায়া চাহ তেজি চিন্তা চিত থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নহহে হৃদয় প্ৰভু ভগৱন্তই এই যে উদ্ধৱ মহন্তই যে কান্দি আছে উদ্ধৱ মহন্তই যে প্ৰভু ভগৱন্তক কাকুতি মিনতি কৰি আছে একো নমতাকে থকা দেখি আমি ভাবিব নালাগে যে প্ৰভুৱে একো বুজা নাই শুনা নাই দুখৰ অনুধাৱন কৰা নাই নহয় ভকতৰ দুখ মানে ভগৱন্তৰ কেতিয়াও সহ্য নহয় যে ভগৱন্তয়ো একেবাৰে অস্থিৰ হৈ কান্দি আছে তেওঁ পিতবস্ত্ৰ মানে তেওঁ যিখন পাটৰ ভুনি পিন্ধি আছে পাটৰ ভুনি তিতি যোৱাকৈ তেওঁ উদ্ধৱৰ চেনেহত কমল নয়নেদি কমল যেন দুধাৰি চকুলো আৰু কমল যেন তেওঁ নয়নৰ পৰা চকু পানী তেওঁ মুচি মুচি ৰক্ষা পোৱা নাই স্নেহে উদ্ধৱক সাৱটি ধৰিছে এতিয়া উদ্ধৱৰ প্ৰতি যদি ভগৱন্তৰ ইমান চেনেহ হয় উদ্ধৱহে যে ভকত এইটো নহয় নহয় আমি অথনি কৈ গ'লোঁ যে ধন্য ধন্য চাণ্ডালনী মতি অতি উত্তম নেদেখিলোঁ ভকত পৰম ভকত তুৰসম চাণ্ডালনীও যদি ভকত হ'ব পাৰে চাণ্ডালনীয়েও যদি প্ৰভু ভগৱন্তৰ পৰা কৃপা আদায় কৰিব পাৰে আমি আই সমস্তই কিয় নোৱাৰোঁ আমাৰ আই সমস্তৰ এতিয়া আসন খালী হ'ল যিকেইগৰাকী আছে সেইগৰাকীৰ পৰাই আপোনালোকৰ পৰাই কথাখিনি প্ৰচাৰ হ'ব আমাৰ সমাজত এতিয়া ডাঙৰ ব্যাধি আই সমস্তৰ মাজত এই ব্যাধিটো কি বাৰু সমাজত এটা ঘৃণনীয় লাজ লগা ব্যাধি আমাৰ সন্মুখত এতিয়া ডাঙৰ সমস্যা আমাৰ সংঘত নাই বুলি মই কেইটামান জেগাত কৈছিলোঁ বুকু ফিন্দাই এতিয়া ক'বলৈ এৰিলোঁ বেমাৰটো কি বাৰু এতিয়া আইসকলৰ কিমান যে কৰণীয় কৰিব লগা আছে নহয় আমাৰ বোৱাৰীবিলাক পলাই যায় আজিৰ ডেটত গাভৰু ছোৱালীবোৰ পলাই নাযায় হয়নে বাৰু আই সমস্ত আপোনাৰ ছোৱালীজনী কাৰোবাৰ বোৱাৰী হৈছে মোৰ ছোৱালীজনী কাৰোবাৰ বোৱাৰী হৈছে আৰু আপোনাৰ ছোৱালীজনী আমাৰ নিচিনা কোনোবা বাপ ভকতৰ ঘৰত বোৱাৰী হৈছে তেওঁ দুটা এটা সন্তান জন্ম দিছে তেওঁ স্বামী দেৱতা আছে এই স্বামী দেৱতা থাকিও তেওঁ জন্ম দিয়া সন্তানটো এৰিও উপপতি ভজিছে কিয় তেওঁ ভাত খাবলৈ পোৱা নাই নে কাপোৰ কানি পিন্ধিবলৈ পোৱা নাই নে আজিকালি ধুনীয়া মানে হেৰিয়ত আৰ্হিত বনোৱা এটা পকা ঘৰৰ তলত থাকিবলৈ পোৱা নাই চব পাইছে খাবলৈও পাইছে পিন্ধিবলৈও পাইছে ধুনীয়া ধুনীয়া খাট পালেং বিচনা পকা ঘৰ দুৱাও পাইছে গাড়ী ঘোঁৰাও আছে তাৰ পিছতো উপপতি ভজিছে নিজৰ সন্তানকেইটা এৰি বেলেগৰ কোনোবা এজন সংসাৰী কাৰোবাৰ আকৌ এজন স্বামীলৈ বা কাৰোবাৰ এটা ডেকা ল'ৰালৈ গুচি গৈছে কেলে বেমাৰটো গুৰিতে কেৰুণীয়া আমি আইবিলাক আমাৰ ছোৱালীবিলাকক আমি ধৰ্ম শিক্ষা নিদিওঁ ধৰ্ম শিক্ষা দিব লাগিব গুৰুজনক চিনাকি কৰি দিব লাগিব ধৰ্ম শিক্ষাৰ মাজতে নৈতিক শিক্ষাটো বাজি আছে যেতিয়া জ্যেষ্ঠজনক সেৱা কৰিব সদায় গুৰু সেৱা কৰিব আপোনাৰ মোৰ ছোৱালীবিলাক আমি শৰণ দি গুৰু সেৱা যেতিয়া কৰাম ভকত যেতিয়া সেৱা কৰাম তেতিয়া সেই ছোৱালীবিলাকে কেতিয়াও কস্মিন কালেও উপপতি ভজিব নোৱাৰে তেওঁ বুজি পায় ভগৱন্ত পুৰুষে মোৰ কাৰণে এজন পুৰুষৰে সৃষ্টি কৰিছে তেওঁৰ লগত মোৰ সংসাৰখন আগুৱাই যাব খাবলৈ পালেও নেপালেও
কিন্তু শিক্ষাটো কেনেকৈ দিম? গুৰুজনে লিখিছিলে হৰিচন্দ্ৰ উপাখ্যান। হৰিচন্দ্ৰ ৰজা আছিল, পথৰ ভিক্ষাৰী হৈছিল, চাণ্ডাল হৈছিল, শৈব্যায়ে এৰি থৈ গৈছিলে নেকি হৰিচন্দ্ৰ ৰজা? আপোনাৰ মোৰ ছোৱালীয়ে পথৰ ভিক্ষাৰী হ'বলৈতো নালাগে, কিয় এৰি যায়? নহয়নে? স্বামীগৰাকীয়ে মিডিয়াৰ আগত কান্দে, তুমি য'তেই আছা মই তোমাক আঁকোৱালি ল'ম, তুমি আহা, এনেকুৱা নিউজ কিমান চাব। আৰু অকণ অকণ সন্তানবিলাকে যেতিয়া মিডিয়াৰ মুখৰ আগত মা তুমি ক'ত আছা আহা বুলি কৈ বুকু ভাঙি ভাঙি কান্দে, আমাৰো বুকুখন ভাঙি ছিঙি যায়। এই ছোৱালীবিলাক, এই বোৱাৰীবিলাকক কি শিক্ষা দিছে তেওঁলোকৰ মাবিলাকে? নিজৰ সতী সন্ততি এৰি, নিজৰ স্বামীক এৰি পৰপতি ভজিছেগৈ। তাৰমানে আমি আমাৰ ছোৱালীক শিক্ষা দিব পৰা নাই। নল দময়ন্তী কাহিনীৰে আমি ল'ৰা ছোৱালীক বুজাব পাৰিব লাগিব। সব্যাৰাণী কাহিনীটোৱে আমি বুজাব পাৰিব লাগিব। নিজে বুজাব নোৱাৰিলেও প্ৰাথমিকৰ আইসকলৰ দ্বাৰা আমি ঘন ঘনকৈ ভাগৱত ব্যাখ্যা আলোচনা কৰিব লাগে। আমাৰ সতী সন্ততিভক আমি শুনাব লাগে, আমাৰ আই সমস্ত। আৰু আমাৰ বহুত আই আছে এইবোৰ কৰিবলৈ আমাৰ সময় নাই বুলি কয়। গতিকে সদায় আমাৰ খোৱা কৰা, ধোৱা পখলা, হাই হাই খাই খাইকৈ আমি জীৱন কটাইছোঁ। সেইকাৰণে আমাৰ ছোৱালীবিলাক, আমাৰ মানে বোৱাৰীবিলাক, আমাৰ উঠি অহা প্ৰজন্মটো আমিয়ে নষ্ট কৰিছোঁ। আমাৰ পৰাই সৃষ্টি, আমাৰ পৰাই ধ্বংস হৈছে। দুখন সংসাৰ ধ্বংস হৈছে এগৰাকী এগৰাকী নাৰীৰ কাৰণে। গতিকে আমি আইসকলে, আৰু এই গোটেই বস্তুখিনি আমাৰ গুৰুজনে দি গৈছে। অন্ধকাৰচ্ছন্ন জীৱনটো আমাৰ ক'ৰ পৰা আহিলোঁ, কেতিয়া আহিলোঁ আমি গম পাওঁ নেকি? কোনদিনা মাৰ গৰ্ভত থিতাপি লৈছিলোঁ, কোনদিনা ভূমিষ্ঠ হৈছিলোঁ, একো নাজানো। আন্ধাৰত খেপিয়াই ফুৰিছোঁ, নহয়নে? তাৰপিছত কোনদিনা যাম, ক'লৈ যাম, ঈশ্বৰে আমাক কোন জন্মত দিবগৈ নিবগৈ একো নাজানো। গতিকে আমাৰ অন্ধকাৰ জীৱনটো, তাৰ মাজতে আমি সাঁতুৰি নাদুৰি আছোঁ। আচল জ্ঞান আত্মবোধ হোৱা নাই। এই আত্মবোধ হোৱাকৈ এই অন্ধকাৰচ্ছন্ন তমসাচ্ছন্ন জীৱনটো জ্যোতিৰ্ময় দেশলৈ, আলোকময় জগতলৈ পোহৰৰ সন্ধান দিয়া জীৱনটো আমি পৰিৱেশত আইবিলাকে দিব লাগিব, মাবিলাকে। আৰু মাবিলাক আমি ক'ত পাম? আজিৰ দৰে সাধু সংগত আমি এই ভক্তি তত্ত্ব জ্ঞান আমি ল'ব লাগিব। লৈ আমাৰ ঘৰবিলাক আমি প্ৰথম পোহৰাব লাগিব। মই মোৰ দেহ জগতত, শৰীৰ জগতত মই পোহৰালোঁ। মই নিজেই মোৰ জগতত মই অন্বেষণ কৰিলোঁ যে মই এটা আত্মা, মোৰ দ্বাৰাইহে এইবিলাক আহিছে, মই অনা নাই, ভগৱন্তই দিছে। আৰু মই আত্মা, মই এদিন যাব লাগিব, কিন্তু মই যোৱাৰ আগত মোৰ পৰিয়ালটো এইখিনি কৰি যাব লাগিব। গতিকে অন্ধকাৰচ্ছন্ন তমসাচ্ছন্ন জীৱনটো আলোকময় দেশলৈ গতি কৰিব পৰা গোটেই বস্তুখিনি গুৰু দুজনাই দি গৈছে। সেইকাৰণে আমাৰ ছোৱালীবিলাকক গুৰুমুখী কৰি শৰণ দি আৰু আমাৰ নৈতিক শিক্ষাখিনি দি যে তোমাৰ কাৰণে এজন স্বামী, তোমাৰ হৰিচন্দ্ৰ ৰজা পথৰ ভিক্ষাৰী হৈ চাণ্ডাল হওঁতেও হৰিচন্দ্ৰ ৰজাক ত্যাগ কৰি সব্যাৰাণীয়ে উপপতি ভজা নাছিল। আৰু নল ৰজা পথৰ ভিক্ষাৰী হৈ বেলেগৰ ঘৰত চাকৰ আছিল। দময়ন্তীয়ে কিন্তু অন্য স্বামী ভজা নাছিল। তেওঁ সদায় দিন ৰাতি এটাই চিন্তা কৰিছিল, তেওঁ স্বামী য'তেই আছে কুশলে থাকক, তেওঁ স্বামীক তেওঁ উদ্ধাৰ কৰিব। তেওঁ সতীত্বৰ বলেৰে নল ৰজা ঘূৰি আহিছিল। আৰু সত্যবান আৰু সাবিত্ৰীৰ কাহিনীটো আপোনালোকে জানে নিশ্চয়। সত্যবান মৃত্যু হৈছিল। নতুন বোৱাৰী সাবিত্ৰী বিয়া কৰাই আনি এবছৰ পূৰ্ণ হৈছে, সেইদিনাই সত্যবান ৰজাৰ মৃত্যু হৈছিলে। সত্যবান মৃত্যু হোৱাৰ পিছত ধৰ্মৰাজ যমে জীৱটো নিব আহিছিল। যমদূতে নিব নোৱাৰিছিল। কিন্তু সতী সাধিনী সেই নবোৱাৰী সাবিত্ৰীয়ে কি কৌশল কৰি ধৰ্মৰাজ যমৰ পৰা সত্যবানৰ জীৱটো ঘূৰাই আনি 100 পুত্ৰৰ মাতৃ হৈছিল। গতিকে এনেকুৱাবিলাক কাহিনী আমাৰ ছোৱালীবিলাকক, আমাৰ ল'ৰাবিলাকক আমি জ্ঞানবোৰ দিব লাগিব। তেতিয়াহে আমাৰ ল'ৰাবিলাকে পৰৰ বোৱাৰীক চকু নকৰিব যে তোমাৰ কাৰণে ভগৱানে ক'ৰবাত এজনী ছোৱালী সৃষ্টি কৰিছে, তুমি মাত্ৰ সৎ চৰিত্ৰৱান হৈ তোমাৰ কৰ্ম আগুৱাই গৈ থকা, তোমাৰ যিদিনা বিবাহ উপযুক্ত হ'ব, য'তেই নাথাকক সেই ছোৱালীজনী ভগৱন্তই তোমাক কালে কৰ্মে মিলাব, তেওঁৱেই তোমাৰ ভাৰ্যা হ'ব। তাৰ বাদে তুমি বেলেগৰ লগত
চুপতি নকৰিবা, বেলেগৰ ছোৱালীক তুমি কটু দিছে নাচাবা। আইবিলাকে নিজৰ ল'ৰা সদায় খুৱাইছোঁ ধুৱাইছোঁ মৰম কৰিছোঁ, আমি দিব পাৰিছোঁ নে নাই আপোনালোকে দিছে চাগে। তাৰপিছত আমাৰ আইবিলাকে ভাগৱত পঢ়িব নেপায়, নাম গাব নেপায়, বাপবিলাক আছে, বাপ সমস্ত থাকোঁতে আইবিলাক কিয় যাব লাগে, এনে কথা কেতিয়াও ক'ব নালাগে। আমি শৰণীয়া ভজনীয়া আইবিলাক আৰু আমাৰ অনাসংগী আইবিলাককো তেওঁলোকে নুবুজা কথাটো বুজাই দি জ্ঞানৰ পোহৰেৰে আলোকময় দেশলৈ গতি কৰিব পৰাকৈ আমি তেওঁলোকক অন্ততঃ আগবঢ়াই আনিব লাগে যে দেহটোহে আই বা বাপ, আমাৰ জীৱটো মতা মাইকী নাই। গতিকে তোমালোকে এনেকৈ ভাবি নাথাকিবা। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত দেখিছা নাই, আমাৰ আইবিলাকে ভাগৱত পঢ়ে, আইবিলাকে নাম গায়, তোমালোকে বা আপোনালোকে কিয়নো নেপায় কৰি থাকে, নহয়নে বাৰু? গতিকে আমাৰ পৃথিৱীখন সৃষ্টিখন বোৱাই নিবৰ কাৰণেহে আমাৰ আই আৰু বাপ, কিন্তু দেহৰহে মতা মাইকী, জীৱটোৰ মতা মাইকী নাই। আই এগৰাকী মৃত্যুৰ পিছত জীৱটো বিজ্ঞানেও আজিলৈকে ধৰিব পৰা নাই, চাব পৰা নাই। যদি ধৰিবও পাৰে চাবও পাৰে, মতা এই আইগৰাকী জীৱটো সঁচাকৈ মাইকী আকৌ দেই বুলি কিন্তু বিজ্ঞানেও ক'ব নোৱাৰে। তাৰমানে সৃষ্টিখন প্ৰৱৰ্তি থাকিবলৈহে আমাৰ নাৰী আৰু পুৰুষ সকলো জীৱতে। গতিকে এই জ্ঞানখিনি আমি পাইছোঁ ক'ত? গুৰুজনৰ আদৰ্শৰে আমি এই শাস্ত্ৰ শূন্য দেখো ইটো ত্ৰিজগত কাপুণ্য কৰো চৰণত ধৰো নিয়োগ মুকুল কৃষ্ণ প্ৰভু সমস্ত ইমান কান্দা কটা কাকুতি মিনতি কৰি কৈছে, জানিছোঁ তুমি নিজৰ বংশটো সংহৰণ কৰিলা আৰু এই ভূমি তুমি এৰিবা, তুমি জানিলোঁ তুমি এতিয়া যাবা আৰু নিজৰ বংশটো ধ্বংস কৰিলা তুমি ঋষি সাপৰ চলেৰে। তুমি এই ঋষি সাপ ব্যৰ্থ কৰিব পাৰিলাহেঁতেন, কিন্তু তুমি নকৰিলা। এতিয়া আপোনাসবে ইয়াৰ অন্তৰ্নিহিত কথাবোৰ বহল বহল আলোচনা আছে, ইমান বহলকৈ নকলেও জানে দেউতা সমস্তই প্ৰভু সমস্তই। তাৰমানে তেওঁ বংশটো প্ৰভাসৰ পাৰত লৈ যায়, বাৰুণী সুৰা খুৱাই কেনেকৈ তেওঁ কাকো হাত লগাব নলগাকৈ এই তেওঁ বংশত থকা প্ৰকাণ্ড সেই মানে দৈত্য অসুৰ সদৃশ, যদিও দৈত্য কুলৰ নহয়, কিন্তু কৃষ্ণ কুলত জন্ম হৈও তেওঁলোক সাধু নহ'লে। কৃষ্ণই দেখিলে যে কৃষ্ণৰ পূৰ্বজন্মৰ যিসকল আছিল তেওঁলোক একান্ত সাধু সন্ত মহন্ত আছিল। কৃষ্ণ বৈকুণ্ঠলৈ যাব সময়ৰ যিখিনি মানে কৃষ্ণৰ বংশটোত যি সমস্ত ডেকা গাভৰু এইসকল সাধু নহয়, এওঁলোকক থৈ গ'লে সাধুৰ অথন্তৰ হ'ব। কৃষ্ণ ভগৱানে জানিলে এওঁলোকৰ পৰা বিমংগল হ'ব, মংগল নহ'ব। সেইকাৰণে প্ৰভু ভগৱন্তই আগতীয়াকৈ তাৰ মানে ৰচনাখন কৰি থৈছে। কেনেকৈ? সেই শাম্ব শাল্ব এইবিলাক যে গৰু চৰাই থাকোঁতে এই ঋষিজনে যেতিয়া গা ধুই তেওঁ নিজৰ স্থানৰ পৰা যেতিয়া সদায় নদীত গা ধুবলৈ আহে, গা ধুবলৈ আহোঁতে ঋষিজনক যেতিয়া উপলম্ভ কৰাইছে তেওঁ লগবিলাকৰ দ্বাৰাই এটা মানে শাম্বক তেওঁ এই গৰ্ভৱতী নাৰী সজাই উপলুঙা কৰিছে যে এই নতুন বোৱাৰীজনী আপোনাক লাজ কৰিছে, এওঁ গৰ্ভৱতী হৈ আছে, এওঁ গৰ্ভত থকা সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব কওকচোন। ইমান প্ৰকাণ্ড টিকলজ্ঞ ঋষিগৰাকীটো দেখি দুখ লাগিছে, খং উঠিছে যে তোমালোক ইমান সৰু ল'ৰাবিলাকে মোক ইমান ঠগাব কিয় বিচাৰিছা, ইমান উপলুঙা তোমালোকে কিয় কৰিছা। তেওঁ গম পাই গৈছে যে ল'ৰা এটা কইনা সজাই আনি মোক তোমালোকে ইমান এই টুলুঙা প্ৰশ্ন কিয় কৰিছা। ইয়াৰ পৰা কথাটো কি হ'ল জানে, ঋষিসকলে আজি ভকত এজনক তেনেকৈ সুধিলে, ভকত এজনে বাৰু তেনেকৈ টিঙি তোলা হৈ খং উঠিলেহেঁতেন নে, অভিশাপ দিলেহেঁতেন নে। ভকত সদায় সৌম্যগুণী, ভকত সদায় সাত্বিক, ভকতৰ খং ৰাগ কাম ক্ৰোধ এইবিলাক আমাৰ যেনেকৈ গুৰু আসনৰ তলত সেই গুৰুজনে কাছ থৈ গৈছে, ঠিক কাছৰ দৰে আমাৰ ভকতে ঢাকি ৰাখে। কিন্তু ভকতক বাদ দি ঋষি মুনি হ'লেও কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসুৰীয়া সম্বৰণ কৰিব পৰা গুণটো নাছিলে, নহয়নে? সেইকাৰণে সেই টিকালজ্ঞ
ভূত ভৱিষ্যত সকলো মানে অতীত ভৱিষ্যত বৰ্তমানৰ সকলো ক'ব পৰা এজন ঋষি হ'লেও খঙত টিঙি তোলা হৈ অভিশাপ দিলে যে তহঁতৰ গৰ্ভত হেতু যিয়েই নাথাকক তাৰে তহঁতৰ পৰিয়ালটো বংশটো মানে নাশৰ কাৰণ হ'ব। নাশৰ যদি কাৰণ হয় এতিয়া কি হ'ব? কৃষ্ণই আকৌ বুদ্ধিটো দিলে তেতিয়াহ'লে এইটো নাশ কৰা যাওক। খুলি পিনি চালে কাপোৰৰ সোপাখিনিৰ পৰা মুখল মানে অকণমান লোহা পালে। লোহা টুকুৰা কি কৰিলে? বোলে ইয়াক নোহোৱা কৰি পেলাওঁ। কেনেকৈ নোহোৱা কৰিম? গৰু চৰুৱা ল'ৰা সাগৰৰ পাৰলৈ গ'ল, শিলৰ দখৰা তাত ঘঁহি তাক নোহোৱা কৰিলে, ফু মাৰি দিলে, পাউডাৰ হৈ উৰি গ'ল। হাতৰ মাজত যিকণ চেপা খাই ৰৈ গ'ল সেইখন সাগৰলৈ দলি মাৰি দিলে। তেওঁলোকে ভাবিলে খতম। কিন্তু সেয়াই ধ্বংসৰ মূল হৈ আছে। সময়ত কি কৰিলে? ঝাওঁবন মাধুৰী খাদুৰী হৈ সাগৰৰ পাৰত নদন বদন হৈ আছে। তেওঁ পৰিয়ালটোক সেই পবিত্ৰ তিথিত গা ধুব লাগে বুলি লৈ গৈ কি কৰিলেগৈ? সেই বাৰুণী সুৰা খুৱাই তেওঁ পৰিয়ালটো মাধুৰী খাদুৰী এইবিলাকৰ দ্বাৰাই নিচাসক্ত হৈ ককায়েকে ভায়েকক, স্বামীয়ে পত্নীক, মোমায়েকে খুলখালীয়ক, ভাগিনীয়েক, মুঠতে কোনো কাৰো চিন নাই, সকলোৱে তাত নিধন হ'ল। এই কথাবিলাক তাৰমানে অৱতাৰণা কৰিছে উদ্ধৱে যে তুমি নিজৰ বংশটো সংহৰণ কৰিলা, ঋষি সাপ তুমি দিয়ালা, আৰু ঋষি সাপটোনো ঈশ্বৰে ব্যৰ্থ কৰিব নোৱাৰা কথা আছেনে বাৰু? কৰা নাই। কিয়? প্ৰয়োজন আছে, সেইকাৰণে কৰোৱা নাই। তাৰপিছত তোমাৰ চৰণ নেদেখি এক্ষণে থাকিবে নপাৰোঁ হৰি, তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু, অৱশ্যে যাই বহু মৰি। গতিকে তুমি এতিয়া যাবা, তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম প্ৰভু? তোমাক নেদেখাকৈ থাকিব যে মই নোৱাৰোঁ এক মুহূৰ্ত। এনেকৈ উদ্ধৱে কাকুতি মিনতি কৰি বিলাপ কৰি আছে। তুমি তপ, তুমি পুণ্য, তুমি বিনে শূন্য, নেদেখোঁ ইটো ত্ৰি জগত, কাৰ্পুণ্য কৰোঁ চৰণত ধৰোঁ, নিয়োগ মোক লগত। গতিকে তুমিয়েই মোৰ তপ, তুমিয়েই মোৰ পুণ্য, তুমি বিনে যে এই জগত শূন্য। গতিকে নেদেখোঁ এই ত্ৰি জগত, মই এই ত্ৰি জগতত তুমি বিনে একো ভাবিব নোৱাৰোঁ। তোমাৰ অবিহনে মই কাক তপ কৰিম, কাক ধ্যান কৰিম? কাকুতি কাৰ্পুণ্য কৰি চৰণত ধৰি মোকো নিব লাগিব প্ৰভু। এনেকৈ কান্দিছে। এতিয়া এই জগত বুলি কওঁতে প্ৰভু সমস্ত এই বিশ্বব্ৰহ্মাণ্ডখন জগত, বহিৰ্জগতত। আৰু আমাৰ অসম মুলুকত 3 কোটি কিমান জনসংখ্যাটো পাহৰিছোঁ, এই 3 কোটি কিমান হাজাৰ কিমান সজে জনসংখ্যা, এইবিলাকে জানো আমাৰ গুৰুজনক বাৰু সকলোৱে গুৰু বুলিছে? বহিৰ্জগতখনতনো কিমানে আমাৰ গুৰুজনক গুৰু ভজিছে? তো ভজা নাই। আমি কিমানজননো আছোঁ? থকা মাজতো আকৌ কোনে কিমান ভাগৱত ধৰ্মটো আচৰণত আনিছোঁ সেইবোৰ আমি নিজে নিজে জানিম। গতিকে ভাগৱত ধৰ্মটো প্ৰথম কথা আচৰণত আনিব লাগিব, আচৰণ কৰিব লাগিব। এতিয়া আচৰণ কোনে কেনেকৈ কৈছোঁ সেইটো নিজে নিজে জানিম, আৰু সমাজতো এইটো পৰিস্ফুট হয়। তাৰপিছত এতিয়া জগত বুলি কওঁতে আমাৰ জন্ম দিনাৰ পৰাই মৃত্যুলৈকে, জন্ম পাই মৃত্যুলৈ গতি কৰা এই দেহ জগতখন, এই দেহ জগতখনক আমাৰ ভৰিৰ মূৰৰ মানে ভৰিৰ নখৰ পৰা আমাৰ মস্তকলৈকে যিমান সোপা আছে এই জগতখনত, কাম, ক্ৰোধ, লোভ, মোহ, ঈৰ্ষা, অসূয়া, হিংসা, খেয়াল, জেলাচি, এইবিলাকক চম্ভালা বাৰু সহজ নে? সেইকাৰণে প্ৰহ্লাদে দেউতাকক কৈছিল যে নিজিনি শৰীৰৰ শত্ৰু ছয়, জিনিলোঁ বুলি দশো দিশে কয়। দেউতাকক মানে এক প্ৰকাৰে ঠাট্টাই কৰিছে। তুমি ক'ত কাক জিনিব পাৰিছা? তোমাৰ শৰীৰত থকা শত্ৰুবিলাক তুমি জিনিব পৰা নাই। আমাৰো কিন্তু সেইটোৱে কথাটো। শৰীৰৰ শত্ৰুবিলাক আমি যেতিয়ালৈকে জিনিব নোৱাৰিম তেতিয়ালৈকে হয়তো ভাগৱত ধৰ্মটো আচৰণ কৰিব নোৱাৰিম। আমি লোভিয়ানি কি বাৰু নিজেহে গম পাম। মোৰ লোভৰ কাৰণে বাৰু মই চুগাৰ ভুগি আছোঁ নেকি? নহয়নে? মোৰ লোভৰ কাৰণে মোৰ থাইৰয়ডখিনি ভাল হোৱা নাই নেকি? মই জেলাচিনি বাৰু মোৰ ঘৰৰ কাষৰ দুই পিনে দুই ঘৰ বাঁ পাই ল'ৰা ছোৱালীকেইটা চাকৰি হ'ল, মোৰ হোৱা নাই, কিন্তু মোৰ গাটো ক'ৰবাত পুৰণি উঠি আছে। ইছৰাম সিহঁতৰ বিলাকৰ হ'ল, আমাৰহে নহ'ল। নহয়নে? কথাটো কৈছোঁ আমি।
গতিকে এই সকলোবিলাক আমাৰ জগতখনত প্ৰৱৰ্তি আছে। এই দেহ জগতখনত থকা এই সকলো ঈৰ্ষা, অসূয়া, মদ, মাচৰ্য, কাম, ক্ৰোধ, লোভ, লালসা, এই সকলোবিলাক এই জগতখনত থকা এই জগতখনৰ পৰা মই উত্তৰণ ঘটাই মই এওঁলোকৰ ওপৰত উপবিষ্ট হ'ব পাৰিব লাগিব। সেইদিনাই মই উদ্ভৱ হ'ম, সেইদিনাই মোৰ কৃষ্ণ জন্ম হ'ব, সেইদিনাহে মই কৃষ্ণ দৰ্শন হ'ম। আচলতে আইগৰাকী কাষতে থাকিলেও আইগৰাকীৰ প্ৰতি মোৰ কোনো মোহ নাই, আত্মবোধ হ'ল। এওঁ দ্বাৰাই আমাৰ যি সৃষ্টি হৈ গ'ল এয়া প্ৰভুৰ কৃপা। এওঁ এতিয়া আত্মা এটা, আইগৰাকীয়েও বাপক এয়া মোৰ স্বামী দেৱতা, পতিগুৰু, এওঁ এতিয়া আত্মা নহয়নে? আমাৰ মায়াবিলাকৰ পৰা আমি উত্তৰণ যিদিনালৈকে হ'ব নোৱাৰিম সেইদিনালৈকে আমি নিজৰ শত্ৰু দমন কৰিব পৰা নাই। আৰু বাহিৰৰ শত্ৰুৱে আমাক একো নকৰে, আচলতে আমাক ভিতৰৰ শত্ৰুবিলাকে পৰাজয় কৰি আছে। বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব পৰা নাই।